প্ৰথম কথা বাছি বাছি বহুত ভাল কুৱেশ্যন কিছুমান আনিছোঁ আৰু যি 40-50টা কুৱেশ্যন কৰিম আজিৰ পাৰ্টটোত কৰি হোৱাৰ পাছত আপোনালোকে এটা উশাহ ল'ব আৰু ৰিয়েলাইজ কৰিব যে বহুত ভাল কুৱেশ্যন কৰিছোঁ আৰু এনেকুৱা কুৱেশ্যন আহিব পাৰে গতিকে কমপ্লিট নহ'লেও কিছু অংশ আপোনালোকৰ ৰিভাইজ হৈ যাব আছাম পাৰ্টৰ পৰা ইণ্ডিয়াৰ পৰা গতিকে 45 মাৰ্কছৰ কাৰণে চিন্তা কৰিব নালাগে এই চিৰিজটো চাই থাকিব কিন্তু এটা কথা মই আকৌ কওঁ যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ আছে তেওঁলোকৰ কাৰণে মই কিছুমান কুৱেশ্যন এৰিম শেষৰ ফালে বা মাজৰ ফালে নিজে ট্ৰাই কৰিব আৰু যিসকল নতুনকৈ আহিছে মই যিখিনি কৰি দিম সেইখিনি চাই থাকক আৰু যিবোৰ কৰি নিদিওঁ নেক্সট ক্লাছত মই তাৰ এনচাৰখিনি কৰি দিম আৰু আপোনালোকে যদি ভালদৰে KSGS আছাম ফ'ল' কৰিছে তেনেহ'লে কোনো সমস্যা হ'বলৈ নালাগে অ'কে প্ৰথম কুৱেশ্যন আমি প্ৰথম কুৱেশ্যন অলপমান চিনেমা জগতৰ পৰা যাওঁ ঠিক আছে তৰাজ হাজবেণ্ড কিন্তু কুৱেশ্যনটো চাওক এনেকুৱা কুৱেশ্যন আহিছে ইয়াত আপোনাৰ চিনেমাৰ নাম দিয়া আছে আৰু এইফালে ডাইৰেক্টৰৰ নাম দিয়া আছে ঠিক আছে ইয়াত কৈছে যে কোনকেইটা পেয়াৰ মানে ধৰক বম্বা ৰাইট ইয়াত লিখা আছে জয়সিং জাই দহোটীয়া তেনেকৈ আপোনাৰ তৰাজ হাজবেণ্ড এইফালে লিখা আছে ৰীমা দাস গতিকে এই চাৰিখনৰ ভিতৰত কাৰেক্ট কোনযোৰা ঠিক আছে কোনটো কাৰেক্ট হৈ আছে সেইটো সুধিছে কিন্তু আমাৰ কাৰণে কুৱেশ্যনটো ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট এই চিনেমা কেইখন আৰু ইয়াৰ ডাইৰেক্টৰ কোন হয় ঠিক আছে এনচাৰটো আপোনালোকে নিজেই কৰিব কিন্তু মই কেইখনমান দেখাই দিছোঁ যে মনত ৰাখিব বম্বা ৰাইট ডাইৰেক্টেড বাই বিশ্বজিৎ বৰা আৰু তৰাজ হাজবেণ্ডখন মনত ৰাখিব বাই ৰীমা দাস লগতে ভিলেজ ৰক ষ্টাৰ আৰু বুলবুল কেন সিং ৰীমা দাসৰ সেইকাৰণে ইয়াৰ লগতে আপোনালোকে গোটেই তিনিখনে ভালদৰে মনত ৰাখি থৈ দিব অ'কে তাৰপিছত যদি চাই হাণ্ডুক ইজ ডাইৰেক্টেড বাই জয়সাং জাই দহোটীয়া অ'কে এতিয়া চাওক এতিয়া আপোনালোকে কুৱেশ্যনখিনি নিজে কৰিব পাৰিবনে নোৱাৰে আৰু কি ৰখিল আৰু কোনখন ৰখিল মোক কওক হালধীয়া চৰায়ে বাওধান খাই এইখনটো নিজেই জানে যিখিনি পঢ়াইছোঁ সেইখিনি মই কেতিয়াও নিদিওঁ এইখিনি দিয়া নাছিলোঁ কাৰণে ইয়াৰ মই কি কৰিলোঁ প্ৰেজেণ্ট কৰি দিলোঁ ঠিক আছে এতিয়া যদি ভালদৰে মন কৰে তেনেহ'লে বম্বা ৰাইট মিলি আছেনে নাই এইটো ইনকাৰেক্ট 1 ইজ ইনকাৰেক্ট তো আমাক কি সুধিছে কাৰেক্ট কোনটো সুধিছে তো এইটো আৰু এইটোতো কেতিয়াও নহয় অপশ্যন আমি কাটিয়ে দিয়ক চ' থাকিল কি 2 আৰু 3 বি আৰু চি থাকিল ঠিক আছে এতিয়া হাণ্ডুক বিশ্বজিৎ বৰা হয় জানো নহয় কোন জয়সিং জাই দহোটীয়া এইটোও নহয় থাকিল কি চি মানে 3 and 4 ইজ কাৰেক্ট ৰীমা দাস তৰাজ হাজবেণ্ড আৰু হালধীয়া চৰাই বাওধান খাই জাহ্নু বৰুৱা ইয়াৰ বিষয়ে মই কিয় দিয়া নাই এইটো আপোনালোকক বহুতবাৰ পঢ়োৱা হৈছে কিন্তু এই কুৱেশ্যনটো আমি কৰিছোঁ কিন্তু ইম্পৰ্টেণ্ট বস্তু এইখিনি আপোনালোকে চাই থ'ব আৰু কেনেকৈ এটেম্প কৰিব লাগে সেই বস্তুটো মই আপোনালোকক ধুনীয়াকৈ শিকাই দিছোঁ ঠিক আছে নেক্সট আৰু কেইখনমান নতুন ফিল্ম চাই থওক ৰঘুপতি নিশ্চয় জানে ডাইৰেক্টৰ আছিলে সুব্ৰত কাকতি আৰু ৰাইটাৰ ৰবি শৰ্মা এইটো মনত ৰাখিব বহুতে ডাইৰেক্টৰ ৰবি শৰ্মা কৰি দিয়ে তেনেকৈ চিকাৰ ৰিচেণ্টলি ওলাই গৈছে ডাইৰেক্টৰ আছিলে আপোনাৰ দেৱাংকৰ বৰগোহাঁই আৰু ইয়াতে লিড ৰোল হিচাপে জুবিন গাৰ্গ আছিলে বহুতে জুবিন গাৰ্গ মাৰি দিব ডাইৰেক্টৰ সেইকাৰণে মই আনিছোঁ এইবোৰ অ'কে আৰু চেমখৰখন মনত ৰাখিব ডাইৰেক্টেড বাই আইমি বৰুৱা ঠিক আছে অ'কে চাওক যিখিনি বস্তু পঢ়াইছোঁ তাক মই প্ৰেজেণ্ট কৰা নাই যিখিনি মই দিয়া নাছিলোঁ ইনফৰ্মেশ্যন ইয়াত মই দি দিছোঁ আৰু এটা ছেম কুৱেশ্যন আছে ইয়াতে আপোনাৰ চিনেমাৰ নাম আৰু এইফালে আপোনাৰ কি আছে ডাইৰেক্টৰ চাওক কথা নদী মই এইখন দিয়া নাছিলোঁ মোৰ মনত আছে কথা নদী বাই ভাস্কৰ হাজৰিকা ঠিক আছে ইয়াতে সুধিছে যে কোনটো পেয়াৰ হুইচ অফ দ্য ফলোয়িং ইজ আৰ কাৰেক্ট সুধিছে কথা নদী ভাস্কৰ হাজৰিকা এইটো কাৰেক্ট হয় ঠিক আছে এইটো কাৰেক্ট হয় বাকী তিনিটা আপোনালোকে জানে অসমীয়া চিনেমা গোটেই চিৰিজটোত ইমান ধুনীয়াকৈ বস্তুবোৰ পঢ়াইছোঁ সেইকাৰণে মই এইটো আপোনালোকৰ কাৰণে এৰিলোঁ ইজ আৰ কাৰেক্ট সুধিছে ন চ' ভালদৰে এইখিনি চাওক আৰু এই কুৱেশ্যনটো ধুনীয়াকৈ কৰক ঠিক আছে যিটো মই দিয়া নাছিলোঁ তাক মই দি দিলোঁ আৰু যিসকল নিউ ভিউৱাৰ্ছ তেওঁলোকে ৱেইট কৰক কালিলৈ পাই যাব বা আগৰ যিটো আমাৰ KSGS আছামত আছাম এণ্ড ইটছ পিপল চিৰিজটোত অসমীয়া চিনেমাৰ বিষয়ে পঢ়োৱা হৈ আছে তাত যদি চাই আপোনালোকে পাই যাব আদাৰৱাইজ যদি PDF ল'ব বিচাৰে তেনেহ'লে তাতো পাই যাব ঠিক আছে অ'কে নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন যে দ্য নেম অফ দ্য ৰিভাৰ মানস ইজ ডিৰাইভ ফ্ৰম দ্য মানস নদীৰ নামটো ক'ৰ পৰা লোৱা হৈছে এইটো মনত ৰাখিব যে সৰ্পদেৱী মনসা ঠিক আছে গড্ডেছ মানসাৰ পৰা মানস নদীৰ নামটো আহিছে আৰু অসমৰ আটাইতকৈ সৰু বাঘ সংৰক্ষিত বনাঞ্চল কোনটো হুইচ ইজ দ্য স্মলেষ্ট টাইগাৰ ৰিজাৰ্ভ ইন আছাম দিছ ইজ ওৰাং এইটো ইম্পৰ্টেণ্ট এণ্ড কমন কুৱেশ্যন যে হুৱেন ৱাজ দ্য টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট এষ্টাব্লিছ টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট কিমান চনত 1911 চনত ঠিক আছে মনত ৰাখিব চাওক যোনটো কুৱেশ্যন অসমীয়াত ট্ৰেন্সলেট হোৱা নাই আপোনালোকে
শুনি যাব ঠিক আছে নাও ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনটো KSGS আছামৰ ৰেগুলাৰ ভিউৱাৰ্ছে কি কৰিব নিজেই কৰক বাকী নিউ ভিউৱাৰ্ছৰ কাৰণে মই কৰি দিছোঁ আদাৰৱাইজ যিটো আছাম স্পৰ্টছ তাৰ ওপৰত ধুনীয়া এটা লেকচাৰ দিয়া আছে ভালদৰে চাই ল'ব ঠিক আছে ইয়াত আপোনালোকৰ খেলুৱৈৰ নাম আৰু এইফালে আপোনাৰ খেলৰ নাম দিয়া হৈ আছে এতিয়া চাওক কেনেকৈ এটেম্প কৰিব লাভলীনা বৰগোহাঁই বক্সিং জানে বাকী কেইটা নাজানিলেও এইটো জানে এতিয়া চাওক B1 ক'ত আছে B1 দুটাতে আছে গতিকে এই দুটাক এলিমিনেট কৰি দিয়ক আমি এই অপশ্যনত নাযাওঁৱেই তাৰপাছত যদি যিকোনো এটা জানে তেনেহ'লে আমি ধুনীয়াকৈ কৰিব পাৰিম এতিয়া যদি আপোনালোকে আমাৰ ক্লাছ নাম্বাৰ 5টো আছাম স্পৰ্টছ ভালদৰে চাইছে তাত দেখিব যে মিঠু বৰুৱা কি আছিলে চুইমিং D3 চাওক এইটো জানিলেও হৈ যায় D3 এটাই আছে অপশ্যন কিন্তু আমি ইয়াত শিকিছোঁ কেনেকৈ কৰিব লাগে কিন্তু আপোনালোকে গোটেইখিনি জানিব লাগিব পৰীক্ষাত যিকোনো দিব পাৰে গতিকে মনত ৰাখক যে উমা চেত্ৰী ক্ৰিকেটৰ লগত জড়িত ঠিক আছে মনত পৰিছে চাওক অল ভিউৱাৰ্ছ ৰেগুলাৰ ভিউৱাৰ্ছ আপোনালোকে ইয়াত সময় ৱেষ্ট নকৰিব আপোনালোকে স্কিপ কৰক নতুনসকলক কৈ আছোঁ মই নয়নমণি শইকীয়া লন বল ঠিক আছে অ'কে নাও নেক্সট এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে চাওক আমি আছামিনেট পিউপিল আৰু জিকে দুইটা একেলগে লৈ গৈ আছোঁ যাতে 45 মাৰ্কছ আপোনালোকৰ কমপ্লিট হৈ যায় হু এমং দ্য ফলোয়িং অৰ্গেনাইজ অভিনৱ ভাৰত এজ এ চিক্ৰেট ছ'চাইটি ৰিভলিউচনাৰিজ ঠিক আছে চিক্ৰেট ছ'চাইটি অভিনৱ ভাৰত কোনে যে অভিনৱ ভাৰত নামৰ যি চিক্ৰেট ছ'চাইটিটো আছিলে কোনে গঠন কৰিছিলে বাৰ পঢ়াইছোঁ BD সাভাৰকাৰ আৰু ভাৰতত কোনদিনা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় হুইচ ডেট ইজ নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেটেড 29 আগষ্ট কাৰ জন্মদিনত য়েছ মেজৰ ধ্যান চান্দ ঠিক আছে এইটো মনত ৰাখিব এইটো নাহি মই যিষাৰ কথা ক'লোঁ সেইষাৰো আহিব পাৰে সেইকাৰণে স্কিপ নকৰিব ভালদৰে শুনি যাব আপোনালোকৰ কামত আহিব ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন এইবোৰতো আৰু কিমানবাৰ পঢ়াইছোঁ ঠিকেই নাই ঠিক আছে ইয়াতে আপোনালোকৰ বুকৰ নাম আৰু এইফালে অথৰৰ নাম দিয়া আছে কি আছিল মোৰ এটা সপোন আছে কোন আছিল ৰবুল মাউথ কমচে কম 1000 বাৰতকৈ ওপৰত পঢ়াইছোঁ চাওক এটা কথা মন কৰক যিমানখিনি বস্তু আমি কনচেপ্ট লৈছোঁ থিয়ৰী লৈছোঁ এতিয়া আপোনালোকে কুৱেশ্যনবোৰ কৰি ভাল পাইছে নে নাই মোক কমেণ্ট কৰি জনাওক আপোনালোকৰ কনফিডেঞ্চ বাঢ়িছে নে নাই সেইকাৰণে মই কওঁ আমি MCQ কৰি থাকিম কৰি আছোঁ এতিয়া প্ৰথম কনচেপ্ট লৈছে এতিয়া ধুনীয়াকৈ কৰি থাকক ঠিক আছে ৰিভাইজ কৰক A1 A3 চাওক A3 ক'ত আছে দুটা আছে গতিকে এই দুটা কাটি দিয়ক বাকীটো আপোনালোকে জানিব লাগে তথাপিও মই কৰি দিছোঁ আৰু ঠিক আছে মাকাম ৰীতা চৌধুৰী B2 A3B2 বাছ হৈ গ'ল এনচাৰ পাই গ'লোঁ C1 চাই থৈ দিয়ক তথাপিও বকুল ফুলৰ দৰে মৃণাল কলিতা ঠিক আছে মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া অ'কে এইখিনি মনত ৰাখিব কিন্তু এইটো চাওক এই কুৱেশ্যনটো মই নকৰি নিদিওঁ ইমান ধুনীয়াকৈ সাহিত্য একাডেমী আৰু আছাম ভেলী লিটাৰেৰী এৱাৰ্ডৰ ওপৰত মই ধুনীয়াকৈ পঢ়াইছোঁ গতিকে এইটো যদি মই কৰি দিওঁ মোৰ পাপ লাগিব মই ইমানেই কৈছোঁ মোৰ পাপ লাগিব আপোনালোকৰ নালাগে মোৰ লাগিব ঠিক আছে নিউ ভিউৱাৰ্ছ আপোনালোকে অহাকালি পাই যাব আদাৰৱাইজ সাহিত্য একাডেমী আৰু যিখিনি বঁটা আছে সাহিত্যৰ ওপৰত বঁটা আছে সেই ক্লাছটো চাব ইয়াত ধুনীয়াকৈ গৌৰৱ হৈ আছে চাওক এইবোৰ মই বিভিন্ন PYQৰ পৰা লৈছোঁ কোনোবাটো কুৱেশ্যন লাগিছেনে যে KSGS আছামত নপঢ়োৱাৰ পৰা আহিছে চব ইউটিউবত আছে অ'পেন আছে চাওক অ'কে আৰু PDF ল'ব হ'লে 8822614404 ইয়াত কণ্টেক্ট কৰক আৰু লাষ্ট ডে কালি পৰহিৰ পিছত PDF নাপায় বহুত ৰেট বাঢ়ি যাব হাই ৰেট হৈ যাব এতিয়া অনলি 119 ৰুপিছত পাই আছে কিন্তু মই বন্ধ কৰি দিম বিহুৰ পিছত আৰু নাপায় ঠিক আছে সোনকালে কণ্টেক্ট কৰিব যদি লাগে আৰু যদি নালাগে ইউটিউবত আছে অ'পেন ল'ব পাৰিব ঠিক আছে গতিকে এইটো কৰক নিউ ভিউৱাৰ্ছ মই কালিলৈ কৰি দিম আৰু পালে পাই যাব আৰু আমাৰ যিসকল আছে প্লিজ এনচাৰ কৰক তেতিয়া আপোনালোকে পঢ়িছেনে নাই অলপমান এলিমিনেট কৰি অলপমান চাই কৰি কৰিব পাৰিব ইয়াৰ পৰা ঠিক আছে নাও ইয়াত লিখা আছে যে স্বৰ্ণলতা এ হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই কোনে লিখিছিলে মনত ৰাখিব তিলোত্তমা মিশ্ৰা ঠিক আছে এইটো মই দিয়া নাছিলোঁ সেইকাৰণে মই কৰি দিছোঁ লগে লগে তাৰ পাছত এইটোতো সৰু কুৱেশ্যন চিৰ চেনেহী মোৰ ভাষা জননী কোনে লিখিছিলে মিত্ৰদেৱ মহন্ত এইটো চাওক হা ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ কুৱেশ্যন আপোনালোকৰ মিক্স কুৱেশ্যন থাকিব পাৰে কোনটো জলদ্বীপে তুৰস্কৰ ইউৰোপীয় আৰু এছিয়ান অংশক পৃথক কৰিছে হুইচ ষ্ট্ৰেইট ছেপাৰেট দ্য ইউৰোপিয়ান এণ্ড এছিয়ান পাৰ্টছ অফ তুৰ্কী কিমান কৰাইছোঁ ষ্ট্ৰেইটছৰ ওপৰত অ'কে চাওক জিব্ৰাল্টাৰ কেতিয়াও হ'বই নোৱাৰে কাটি দিয়ক মালাক্কা কেতিয়াও হ'বই নোৱাৰে কাটি দিয়ক মেপ মনত আছেনে পৰিছেনে নাই এবাৰ ৰিভাইজ কৰক কনফিউজ ক'ত লাগিব বছপৰাছ আৰু ঠিক আছে ডাৰ্ডালেন্স ঠিক আছে গতিকে মই কওঁ এইটো মই দিয়া নাছিলোঁ সেইকাৰণে মই কৰি দিছোঁ আপোনাৰ বছপৰাছ ষ্ট্ৰেইটে ইউৰোপ আৰু এছিয়াক পৃথক কৰি আছে মেপখন চাই ল'ব এবাৰ অ'কে তাৰ পাছৰ কুৱেশ্যন এইটো হুইচ ইজ দ্য ফাৰ্ষ্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা এজ এ প্লেবেক ছিংগাৰ বহুতে কি কৰিব এইখিনি নপঢ়িব
ডাইৰেক্ট যাব মাৰি দিবগৈ। ইয়াত কি কৈছে যে ভূপেন হাজৰিকাৰ প্লেবেক গায়ক হিচাপে প্ৰথম ছবি কোনখন আছিলে? কমপ্লিট দিয়া আছে, মনত পৰিছে, ৰিভাইজ কৰক। কোনখন আছিলে? এৰাবাটৰ সুৰ নহয়, ইন্দ্ৰমালতী। ইন্দ্ৰমালতীত প্ৰথম গান গাইছিলে। কাৰ সান্নিধ্য পাইছিলে মনত আছেনে? এৰাবাটৰ সুৰখন কি আছিলে? চিৰাজ কি আছিলে? মনত পৰিছেনে নাই? জাষ্ট এনেকৈ ৰিভাইজ কৰি যাওক। তাৰপাছত কৈছে যে হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম? কোনখন আছিলে প্ৰথম অসমীয়া ৰঙীন চিনেমা? ভাইটি। লগতে যিখিনি চিনেমাৰ নাম আছে তাৰ বিষয়ে এবাৰ চাই থৈ দিয়ক। কুৱেশ্যন এনেকৈ এনালাইচিছ কৰে, অকল এনচাৰটো কৰিবলৈ নহ'ব। মই এতিয়া কিয় কৰা নাই, এতিয়া কৰিলে সময় বহুত যাব আৰু আপোনালোকে ভাল ভাল কুৱেশ্যনবোৰ নাপাব। যদি মই এইবোৰ নকৰালো হয় তেতিয়া মই কৰালো হয়, এতিয়া এনালাইচিছ কৰালো হয়। কিন্তু একদম পুংখানুপুংখভাৱে জয়মতীৰ বিষয়ে, এৰাবাটৰ সুৰৰ বিষয়ে, চিৰাজৰ বিষয়ে, ডক্টৰ বেজবৰুৱাৰ বিষয়ে ধুনীয়াকৈ কৰোৱা হৈ আছে। কোনে ডাইৰেক্ট কৰিছে চাই দিয়কগৈ। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যন, যে হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ব্ৰকেন উইং? কোনে লিখিছিলে? সৰোজিনী নাইডু। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হা, এইটোতো মই কৰি নিদিওঁ, 100% কৰি নিদিওঁ। যিখিনি মই হিষ্ট্ৰিকেল প্লেচ পঢ়াইছোঁ, যিটো PDF দিছোঁ তাতে সকলোবোৰ আছে। অ'কে, এইটো কৰিব। নিউ ভিউৱাৰ্ছ কালিলৈ এনচাৰ পাই যাব, আৰু মই যিখিনি হোমৱৰ্ক দিছোঁ সেইখিনি কৰক, মই চাম কিন্তু কাৰ কিমান শুদ্ধ হৈছে। এইটো চাব পাৰে, এইটো অলপ ভাল কুৱেশ্যন। ইয়াতে আপোনালোকৰ ফেষ্টিভেল আৰু এইফালে ট্ৰাইবখিনি দিয়া আছে, নিশ্চয় জানে। দিয়া আছে, আৰু কোনটো কাৰেক্ট, কোনকেইটা অপশ্যন কাৰেক্ট কৰিছে চাওক। জোনবিল মেলা, য়েছ, তিৱা ট্ৰাইব পঢ়িছোঁ, 100% পঢ়িছোঁ। ৱাংলা, পৰাগ ফেষ্টিভেল, মিচিং ট্ৰাইব, য়েছ আমি পঢ়িছোঁ। 3 ইজ কাৰেক্ট। চাওক 1, 3 ইজ কাৰেক্ট। তো 1, 3 ক'ত আছে চাওক, 1, 3 সেইটো হ'ব পাৰে, অল আৰ হ'ব পাৰে। ঠিক আছে, আমি চাওঁ ইয়াত এলিমিনেট কৰিবলৈ ইমান সহজ নহ'ব, কাৰণ জানিব লাগিব ৱাংলা ফেষ্টিভেল ক'ত আছিলে? খাচী ট্ৰাইব হয়নে নহয়? এইটো কওক, খাচী আছিল নে গাৰো আছিল, মোক সেইটো কওক। য়েছ, গাৰো ট্ৰাইব। এইটো ভুল হৈ আছে। পঢ়াইছোঁ নাই কওক, কমেণ্ট কৰক, ক'ব পাৰিব এটা বস্তু নাই পঢ়োৱা বুলি। পঢ়াইছোঁ, অ'কে। এতিয়া চাওক, এতিয়া আমি এলিমিনেট কৰিব পাৰিম। মই এইকাৰণেই প্ৰথমে কোৱা নাছিলোঁ আপোনালোকৰ ইয়াত খেলি মেলি লাগিব বুলি। 2 ক'ত আছে? এইটোতো হ'বই নোৱাৰে। ঠিক আছে, তাৰপিছত যদি চাই আমি জানো 1 আৰু 3 কাৰেক্ট। 1, 3 হ'ব পাৰে, নহ'লে 1, 3 and 4 হ'ব পাৰে, 2টো নহয়। ঠিক আছে, এইটো মই কৰোৱা নাই, এইটো মই কৰোৱা নাছিলোঁ, মই 100% চিয়ৰি কৈছোঁ যে এইটো মই কৰোৱা নাই। গতিকে ইয়াৰ এনচাৰটো হ'ব আপোনাৰ বেহদিন খালাম ফেষ্টিভেল। এইটো কৰে আপোনাৰ, এইটো আপোনাৰ জয়ন্তীয়া ট্ৰাইব। ঠিক আছে, মেঘালয়ৰে কি হয়, ফেষ্টিভেল হয়। গতিকে 1, 3 and 4 আছেনে ক'ৰবাত? য়েছ, 1, 3 and 4 ভালদৰে মনত ৰাখিব হা। ৱাংলাটো মেঘালয়ৰে হয় কিন্তু খাচী ট্ৰাইবৰ হয়। এইটো আপোনাৰ মেঘালয়ৰে হয় কিন্তু জয়ন্তীয়া ট্ৰাইবৰ হয়, এইটো কাৰেক্ট হৈ আছে। চৰি, ৱাংলাটো গাৰো ট্ৰাইবৰ, গাৰো। ঠিক আছে, ৱাংলা গাৰো মেঘালয়ৰ হয়, আৰু এইটো মেঘালয়ৰ হয় কিন্তু জয়ন্তীয়া ট্ৰাইবৰ। ঠিক আছে, একদম মনত ৰাখক আৰু এইটো কৰক। মই যিখিনি হোমৱৰ্ক দিছোঁ একদম কৰক। নিউ ভিউৱাৰ্ছ মই কালিলৈ কৰাই দিম, চিন্তা নকৰিব। ইয়াতনো কি ডাঙৰ কথা, ক'ত গ'ল কুৱেশ্যনটো? এইটোনো কি আপোনালোকে ৰ'ব, ৱেইট। ইয়াত কৈছে ধুদৰ আলি, নামদাং ষ্ট'ন ব্ৰিজ, লাদাইগড়, গড়গাঁও পেলেচ। কোনকেইটা কাৰেক্ট, কোনকেইটা ইনকাৰেক্ট, কোনটো কাৰেক্ট হৈ আছে সুধিছে। ঠিক আছে, সেইটোতো ইম্পৰ্টেণ্ট। আপোনালোকৰ কাৰণে কি ইম্পৰ্টেণ্ট, এইকেইজন ব্যক্তিয়ে কি বনাইছিলে, বা এইকেইটা প্লেচ কোনে বনাইছিলে, এইকেইটা ষ্ট্ৰাকচাৰ কোনে বনাইছিলে, গোটেইখিনি আপোনালোকে চাব লাগিব। এনচাৰটোতো কৰিব, লগতে এনেদৰে ৰিভাইজ কৰিব। ঠিক আছে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপাছত ডাইৰেক্ট কুৱেশ্যনটো নাপায়, কিন্তু ইয়াৰ পৰা ৰিলেটেড কুৱেশ্যন পাই যাব। তাৰপাছত এইমাত্ৰ আমি কৰি আহিলোঁ। ইয়াতে কৈ আছে যে বুকৰ নাম দিয়া আছে আৰু এইফালে অথৰৰ নাম দিয়া আছে। চাওক, স্বৰ্ণলতা এইমাত্ৰ আমি চাই আহিলোঁ, হয় জানো? এইটোতো ডাইৰেক্ট ভুল হৈ আছে। কি আছিলে? তিলোত্তমা মিশ্ৰা আছিলে, এইটো ভুল হৈ আছে। বনফুল যতীন্দ্ৰনাথ দুৱৰা, য়েছ আমি পঢ়িছোঁ। 1 ইজ কাৰেক্ট, 2 ইজ ইনকাৰেক্ট। গতিকে 2 কাটক, 2 য'ত আছে কাটক। চাওক, কাৰেক্ট সুধিছে নে ইনকাৰেক্ট সুধিছে ক'ব। ঠিক আছে, থাকিল কি 3 and 4 and 1, 3 and 4। এতিয়া এইখিনি ইম্পৰ্টেণ্ট নহয় হা, এইখিনি মই বেলেগ এক্সামত যদি আপোনালোকে দিয়ে তেনেহ'লে ইউজ হৈ যাব এই ট্ৰিক্সখিনি, কিন্তু নৰ্মেলি ডাইৰেক্ট আহিব। সেইকাৰণে এই গোটেইখিনি কোনে কি লিখিছে আপোনালোকে এইখিনি নিজে চাব লাগিব। ঠিক আছে, সাৰথি সত্যনাথ বৰা, হয়নে নহয়? য়েছ, দিছ ইজ কাৰেক্ট। সাৰথি সত্যনাথ বৰা। 1 and 4 ইজ কাৰেক্ট। তো 1 and 4 আছেনে ক'ৰবাত? নাই। দেন 1, 3 and 4 ইজ কাৰেক্ট, বিকজ
কথানিবাৰী ঘাট মহিম বৰা মনত পৰিছে নে নাই পৰা এতিয়া এইখিনি আপোনালোকে কুৱেশ্যনৰ এনসাৰটো পাই গ'ল 1 3 and 4 কিন্তু আপোনালোকে বনফুল কোনে লিখিছে কাঠানিবাৰী ঘাট কোনে লিখিছে সাৰথি কোনে লিখিছে আৰু বাকি যিবোৰ মই বুক দিছিলো লিষ্ট দিছিলো এবাৰ এতিয়াই চাই দিয়ক গৈ পজ কৰি আগে লাগে চাওক তাৰপিছত আকৌ নেক্সট কুৱেশ্যনবোৰ চাওক ইয়াত কৈছে যে হু ৱাজ দ্য মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ফ্ৰম গুৱাহাটী লোকসভা কনষ্টিটুৱেঞ্চি ইন দ্য ফাৰ্ষ্ট লোকসভা যে যি প্ৰথম লোকসভা আছিলে চাওক ফাৰ্ষ্ট লোকসভা was constituted in 17 April 1952 ডেটটো মনত ৰাখিব আৰু গুৱাহাটীৰ পৰা প্ৰথমজন এমপি কোন আছিলে চাওক এইবোৰ কুৱেশ্যন যদি লাগ বেয়া থাকে এনেকুৱা কুৱেশ্যন দি দিব গতিকে মই ৰিকমেণ্ড কৰোঁ বাদ দিয়ক কিছুমান বস্তু এটা বস্তু এৰক ঠিক আছে কৈ দিছোঁ আপোনাৰ ৰোহিণী কুমাৰ চৌধুৰী যদি ডাইৰেক্ট কুৱেশ্যন আহে গম পাই যাব সেইকাৰণে এনেকুৱা কুৱেশ্যন কিমান মনত ৰাখিব এইকেইটা এৰিব কিন্তু এইবোৰ এৰিব নোৱাৰে এইবোৰ এৰিলে আপোনালোকৰ মহাপাপ মোৰ পাপ নহ'ব এতিয়া আপোনালোকৰ পাপ হ'ব তথাপিও মই দি থৈছোঁ যি প্ৰথম লোকসভা হৈছিলে তাৰে দেৱকান্ত বৰুৱাটো চাই থ'ব তেওঁ নগাঁৱৰ আছিলে ঠিক আছে নগাঁৱৰ পৰা প্ৰথম এমপি আছিলে তেনেকৈ গুৱাহাটী সমষ্টিৰ পৰা ৰোহিণী কুমাৰ চৌধুৰী পিছত বাইফুল হ'ল ভৱেন্দ্ৰনাথ শৰ্মা হৈছিলে কিন্তু এইটো মনত ৰাখিব বাকী কেইজন নালাগে মই কৈছোঁ নালাগে মনত ৰাখিব আহিলে আহিব 1 মাৰ্কছ যাব দিব ঠিক আছে ইমানখিনি মনত ৰাখিব গ'লে কমন বস্তুবোৰ পাহৰি আহিব যদি পাৰে কাৰোবাৰ সময় আছে কৰিব ঠিক আছে মই দিয়াতটো দি দিছোঁ আৰু বাকী ফাৰ্ষ্ট ইলেকশ্যনত ফাৰ্ষ্ট কোন প্ৰেচিডেণ্ট আছিলে বা ফাৰ্ষ্ট কোন প্ৰাইম মিনিষ্টাৰ আছিলে কোন আপোনাৰ অধ্যক্ষ আছিলে সেই বস্তু কিন্তু চাব লাগিব সেই বস্তুটো দিয়া আছে ঠিক আছে হা ইয়াত কৈছে এই কুৱেশ্যনবোৰ আপোনালোকৰ লাগ বেয়া থাকিলে আহি যাব কৈছে যে ইয়াত শিলভদ্ৰ ভৱেন্দ্ৰনাথ শইকীয়া সৌৰভ কুমাৰ চলিহা আৰু ভৱেন্দ্ৰনাথ বৰুৱা এওঁলোকৰ ভিতৰত কোনজন ছায়েন্স বেকগ্ৰাউণ্ডৰ নাছিলে কোনে ছায়েন্সত পঢ়া নাছিলে যদি চাই শিলভদ্ৰও পঢ়িছিলে ভৱেন্দ্ৰনাথ শইকীয়াও পঢ়িছিলে তেওঁতো মেথছ ফিজিক্স ঠিক আছে সৌৰভ কুমাৰ চলিহা তেওঁ ফিজিক্সৰ আছিলে ভৱেন বৰুৱা তেওঁ নাছিল ছায়েন্স বেকগ্ৰাউণ্ডৰ আৰু ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 9 10ত যেনেকৈ এজন কপিৰ বিষয়ে কমপ্লিট পঢ়িছিলে তেনেকৈ পঢ়িব লাগিব গতিকে যোনে পঢ়িছে ভাল কথা যোনে পঢ়া নাই কি ক'ম আৰু মই একো কমেণ্ট নকৰোঁ ইয়াত এনেকুৱা কুৱেশ্যনো দিছে তাৰপাছত যদি চাই ইয়াত কৈছে যে অপাৰেশ্যন ড'ষ্ট এইটো আপোনালোকে নিজে জানিব লাগে ইণ্ডিয়া লঞ্চেছ অপাৰেশ্যন ড'ষ্ট টু প্ৰভাইড নেচেচাৰী ছাপৰ্ট টু টিমছ involved in search and rescue SAR efforts in medical treatment to which country operation dose কোনখন আছিলে ভূমিকম্প হৈছিলে ৰিসেন্টলি পঢ়াই গৈছো ন ওকে এটো হোমৱৰ্ক নিউ ভিউয়াৰ্স মই কালিলৈ কৰি দিম চিন্তা নকৰিব নেক্সট কোৱেশ্চন যাওক আমাৰ ৰেগুলাৰ ভিউয়াৰ এটো কৰিব লাগিব তাৰ পাছত হা এটো মিলাব দিছে এফালে আপোনালোকৰ ইভেন্ট আছে আৰু এফালে আপোনালোকৰ সন আছে আমি জানো বাকি কেইটা নাজানিলো এটা জানো আহিম এইখিনি পঢ়োৱা নাই কিন্তু আহোম ৰেভেলিয়ন পঢ়াইছিলো কিমান চনত আছিলে 1828 কোনে ষ্টাৰ্ট কৰিছিলে ফাৰ্ষ্ট গোমধৰ কোঁৱৰ তো এটো চাওকচোন এটাই আছে বাকি কেইটা পাৰি যাব কিন্তু এটো আমাৰ ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট কি গুটেখিনি এটা মনত ৰাখিব লাগিব কাৰণ আমি এটা পৰীক্ষা দি থাকা নাই এটা আমি শিকি আছো পৰীক্ষা এইবিলাক কৰিব এটা শিকি আছো গতিকে আহোম ৰেভেলিয়ন 1823 সো B3 মানে কল ৰেভেলিয়ন 1831 মনত ৰাখিব খাচী ৰেভেলিয়ন C1 1833 সো 29 ৰ পৰা 33 ভিতৰত চলিছিল হা খাচী ৰেভেলিয়ন তাৰপিছত আপোনাৰ সন্থাল ৰেভেলিয়ন 1855 to 56 বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখি থৈ দিব এইখিনি মই পঢ়োৱা নাই কাৰণে মই কৰি দিছো কিন্তু এটো পঢ়াইছিলো ওকে তাৰ পাছৰ কুৱেশ্চন হ'ল হা ইয়াত আপোনালোকৰ কিতাপৰ নাম আৰু ইফালে কবিৰ নাম বেলেগ নাজানিলেও এখনটো সকলোৱে পঢ়ি থাকে এ কম্প্ৰিহেনসিভ হিষ্টৰী অফ আসাম এছএল বৰুৱা এইখন যদি নাজানো বুলি কয় আৰু ইয়াতৰ মোক ক'ব লগা একো নাই C1 কৰবাত আছে এটাই আছে বাস বাকিখিনি এনসাৰ পাই গ'ল মনত ৰাখি থৈ দিয়ক A3 এখন মনত ৰাখিব এ হিষ্ট্ৰী অফ আসাম কোনে লিখিছিলে ছাৰ এডৱাৰ্ড গেট ঠিক আছে তেনেকৈ ফ্ৰীডম এট মিডনাইট দুৰ্গা দাস B2 আৰু এখন মনত ৰাখিব নো সৰি ফ্ৰীডম এট মিডনাইট B4 ডমিনিকিউ লেপ্ৰি এণ্ড লেৰি কলিন্স এটো মনত ৰাখিব ঠিক আছে মই ভুল কৰি দিলো বাকি এটো দুৰ্গা দাস ঠিক আছে ইম্পৰ্টেন্ট হয় এইখিনি মনত ৰাখিব এই দুখন মনত নাৰাখিলেও এ হিষ্ট্ৰী অফ আসাম আৰু এ কম্প্ৰিহেনসিভ হিষ্ট্ৰী অফ আসাম বাকি মিডনাইট ফ্ৰীডম এট মিডনাইট আৰু এই দুখন দি দিছো চাও মনত ৰাখক এটা আপোনালোকৰ কথা নেক্সট কুৱেশ্চন ইয়াত কৈছে যে ভাৰতীয় সংবিধানত সোশিয়েলিজম সেকুলাৰিজম আৰু ইন্টিগ্ৰিটি 1976ত এড কৰা হৈছিল তলৰ কোনটো এমেন্ডমেন্টত আমি সকলোৱে জানো 42nd এমেন্ডমেন্ট 1976 is a mini constitution ঠিক আছে
এইটোতো কমন কুৱেশ্যন, এইটো জানিব লাগে, জিকেৰ পৰা 2 এটা কুৱেশ্যন দি দিব পাৰে। তাৰ পাছত 2026 চনত যি ফুটবল ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে ফিফাৰ ফুল ফৰ্মটো কি কমেণ্ট কৰিব। কোনকেইখন দেশে পাতিব মনত ৰাখিব। নেক্সট যৌথভাৱে পাতিব US, কানাডা আৰু মেক্সিকো। ইউনাইটেড ষ্টেট অফ আমেৰিকা, কানাডা এণ্ড মেক্সিকো। ঠিক আছে, তাৰ পাছৰ কুৱেশ্যন A passenger in a moving bus is thrown forward when the bus suddenly stops. This explains by মানে আপুনি যেতিয়া বাছ এখনত গৈ থাকে ন, ঠিক আছে, বাছখনত গৈ আছে ডাইৰেক্ট ব্ৰেক মাৰি দিলে কি হ'ব, আপুনি ধপকে খুন্দা মাৰিব আগলৈ। বা আপুনি ৰৈ থকা গাড়ীখনত যেতিয়া ডাইৰেক্ট চলাই দিয়ে কি হ'ব, আপুনি ডাইৰেক্ট পিছলৈ হেৰি হ'ব, হয়নে নাই? তো এইটো নিউটনৰ কোনটো ল? এইটোতো নহয় প্ৰিন্সিপাল অফ কনজাৰ্ভেশ্যন অফ মমেণ্টাম, নহয়। নিউটন ফাৰ্ষ্ট ল', নিউটন ছেকেণ্ড ল', নিউটন থাৰ্ড ল', কোনটো হয়? এইটো হ'ব পাৰে দেই, এইটো মই নকওঁ। এইটো একদম ক্লাছ 3 চাগে প্ৰথম এইটোৱে শিকায়। ৰৈ থকা বস্তু এটাই ৰৈ থাকিব বিচাৰে, গৈ থকা বস্তু এটাই গৈ থাকিব বিচাৰে, ইফ দেয়াৰ ইজ ন' এপ্লিকেশ্যন অফ এক্সটাৰ্নেল ফ'ৰ্চ। ঠিক আছে, এইটো মই কৈ দিম। হুইচ অফ দ্য ফলোয়িং পাৰ্টছ অফ দ্য লিভিং চেল কনচিষ্ট অফ ক্ৰম'জম? নিউক্লিয়াছত থাকে, সকলোৱে জানে ক্ৰম'জম। অ'কে, তাৰ পাছত কালিলৈ কৰি দিম, চিন্তা কৰিব নালাগে। মই যিখিনি কৰা নাই এবাৰ ট্ৰাই কৰক, নোৱাৰিলে মই কৰি দিম। ইয়াত এইটো আৰু সকলোৱে জানিব লাগে। কৈছে যে তলৰ কোনটো পেয়াৰ ইজ নট কাৰেক্ট? লাচিত দিৱস 24 নৱেম্বৰ, ৰাইনোচৰাছ ডে 27 ছেপ্টেম্বৰ, কৃষক দিৱস 23 ছেপ্টেম্বৰ, ছাত্ৰ দিৱস 31 মাৰ্চ। এইটো কাৰেক্ট? আৰু মই নকওঁ, আৰু এইকেইটা নকওঁ নে কৈ দিওঁ? অ'কে, কৈ দিওঁ বাৰু। চাওক, ছাত্ৰ দিৱস 31 মাৰ্চত পাতা হয়, ইজ কাৰেক্ট। লাচিত দিৱস 24 নৱেম্বৰ কাৰেক্ট। কৃষক দিৱস 23 ডিচেম্বৰ কাৰেক্ট। ৰাইনোচৰাছ দিৱস 22 ছেপ্টেম্বৰ, নট 27, 22 ছেপ্টেম্বৰ। ঠিক আছে, গতিকে কোনটো ইনকাৰেক্ট সুধিছে? নট কাৰেক্ট সুধিছে, অনলি 2 ইজ নট কাৰেক্ট। কিন্তু আপোনালোকে এইটো জানি থওক, ৰাইনোচৰাছ 22। আৰু গোটেইকেইটা মনত ৰাখক, এনেকৈ নাহি কুৱেশ্যনটো বেলেগকৈ আহিব পাৰে। চ' কুৱেশ্যনটো কৰাৰ মেইন কাৰণ এটাই, যাতে আপোনালোকে বস্তুবোৰ জানে, ৰিভাইজ হয়। এইটো ইয়াত দিছে চিনেমাৰ নাম আৰু এইফালে কিমান চনত। কমপ্লিট বস্তু আপোনালোকক পঢ়াই থৈছোঁ, মনত আছে নাই মই চাওঁ। জয়মতী 1935, য়েছ আই নো। চিৰাজ 1948। ৰাজা হৰিচন্দ্ৰ 1913, যেতিয়া মই হেৰিৰ বিষয়ে পঢ়াইছিলোঁ, এইটো মিথুন চক্ৰৱৰ্তী এৱাৰ্ড পাইছিলোঁ ৰিচেণ্টলি, দাদা চাহেব ফাল্কে এৱাৰ্ড, সেই সময়ত পঢ়াইছিলোঁ। ইন্দ্ৰমালতী এইটো 1936। এইটো হয়নে? এইটো নহয়। কিয় নহয়? হয়নে? কিয় নহয়? কিয় হয়? ৰিজনটো কমেণ্ট কৰি জনাওক। 1936ত আছিল জানো? নহয়, কিমান? 1938। অ'কে, তো কোনটো ইনকাৰেক্ট সুধিছে? নট কাৰেক্ট সুধিছে, ডি। ধুনীয়াকৈ কৰোৱা হৈ আছে আৰু আপোনালোকে চাব, চনবোৰ মনত ৰাখিব। ঠিক আছে, এইটো ইনকাৰেক্ট। 1936 কাৰেক্ট ইয়েৰটো কি হয় সেইটো আপোনালোকে নোট কৰক, ৰিভাইজ কৰক আৰু পৰীক্ষাত আহি যাব পাৰে। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে অসমীয়া নবেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ অফ ৱৰ্কছ, যে অভিযাত্ৰীৰ নবেলখন কাৰ জীৱনৰ ওপৰত? চন্দ্ৰপ্ৰভা শইকীয়ানী। ঠিক আছে, আৰু কোনে লিখিছিলে? আপোনালোকৰ প্ৰশ্ন, কোনে লিখিছিলে সেইটো? ঠিক আছে, কোনে লিখিছিলে সেইটো আপোনালোকে কমেণ্ট কৰি জনাওক। ঠিক আছে, নেক্সট কুৱেশ্যন। বহুতো আছে নেকি, আজি বাদ দিব লাগিব আৰু। এইটোতো আৰু নিউ ভিউৱাৰ্ছ মই কালিলৈ কৰি দিম, কিন্তু আমাৰ অল্ড ভিউৱাৰ্ছ, ৰেগুলাৰ ভিউৱাৰ্ছ এইটো কৰিব লাগিব। দাদা চাহেব ফাল্কে এৱাৰ্ডৰ বিষয়ে সুধিছে। ঠিক আছে, কোনটো কাৰেক্ট সুধিছে, কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট, সেইটো আৰু পাৰিব লাগিব। এইটো নোৱাৰিলে এইবাৰ মোৰ পাপ লাগিব। এইটো মই কৰি দিম যে ইয়াত আপোনালোকৰ দিয়া আছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2023, নেশ্যনেল ট্ৰেন্সলেশ্যন মিছন আৰু নিপুণ ভাৰত। সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইনিচিয়েটিভ গিভেন এবভ ইজ আৰ ৱৰ্কিং ফৰ প্ৰমোশ্যন অফ এডুকেশ্যন ইন মাদাৰ টাং। নিপ পঢ়াইছিলোঁ ন, নেশ্যনেল এডুকেশ্যন পলিচি 2023, তাত ক্লিয়াৰ কৰাই দিছিলোঁ। 1, 2 and 3 গোটেইকেইটা। নিপুণ ভাৰত ডাইৰেক্ট, নেশ্যনেল ট্ৰেন্সলেশ্যন মিছন য়েছ, নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2023 য়েছ। অ'কে, গোটেইকেইটাই কৰি আছে। অ'কে, ন ইয়াত আপোনালোকৰ প্ৰমোশ্যন অফ এডুকেশ্যন ইন মাদাৰ টাং কৈ আছে। ঠিক আছে, তো প্ৰমোশ্যন অফ মাদাৰ টাং বুলি কোৱা নাই, প্ৰমোশ্যন অফ চৰি এইটো ভালদৰে পঢ়িব, প্ৰমোশ্যন অফ এডুকেশ্যন ইন মাদাৰ টাং, তেনেহ'লে আপোনাৰ নিপুণ ভাৰত। ঠিক আছে, অনলি 3 আছেনে? অলপমান আপোনাৰ হেৰি কৰিছে, অপশ্যনটো অলপমান খেলিছে, গতিকে যিহেতু অনলি 3 নাই, গতিকে আমি 1, 2 and 3 মাৰিব লাগিব। কিয়নো যদি ভালদৰে চাই প্ৰমোশ্যন অফ এডুকেশ্যন ইন মাদাৰ টাং, তেনেহ'লে নিপুণ ভাৰতটো বেছি কাৰেক্ট হয়। অ'কে,
আৰু বাকী এইকেইটাও হয় নেশ্যনেল ট্ৰেন্সলেশ্যন মিছনত কি হৈ আছে অকল এডুকেশ্যন বুলিয়ে নহয় সকলো ক্ষেত্ৰতে যাতে সকলোবোৰ মানুহে হেল্থ কেয়াৰ হওক বা বেলেগ ছাৰ্ভিচত তাত সহায় পায় সেইটো কৰি আছে কিন্তু এডুকেশ্যন সোমাই আছে ঠিক আছে যদি এক্সক্লুচিভলি থাকিলে হয় তেনেহ'লে আমি 3 মাৰিলোঁ হয় কিন্তু এতিয়া আপোনালোকৰ 1 2 3 হ'ব ঠিক আছে বুজিছে অ'কে তাৰ পাছত এইটো ইয়াত কৈছে যে ষ্টেটমেণ্ট দিয়া আছে কোনকেইটা কাৰেক্ট উমৰান মালিক ইজ এ ফাষ্ট বলাৰ উইথ এ স্পীড অফ 150 কিলোমিটাৰ ইয়েছ IPLত ৰিচেণ্টলি তেওঁ আছিলে উমৰান মালিক ফাষ্ট বলাৰ হয় বাকী এই তিনিটা মই কেতিয়াও নকৰোঁ অলিম্পিকৰ ওপৰত কমপ্লিট এটা ধুনীয়া কি দিয়া হৈ আছে ছেশ্যন দিয়া হৈ আছে নিউ ভিউৱাৰ্ছ মই কালিলৈ কৰি দিম ৰেগুলাৰ ভিউৱাৰ্ছ প্ৰেক্টিছ ঠিক আছে তথাপিও কালিলৈ এনচাৰ পাই যাব বা কৰি দিয়ক মই চাই দিম 4 ইজ কাৰেক্ট মই কৈ থৈ দিলোঁ অ'কে হা 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 ডাইৰেক্ট দেখা দেখি হৈ আছে কেইটা আৰু কৰিব পাৰিব ইয়াত এইটো মই নকৰোঁ ইয়াত কৈছে যে টাইটেলছ আৰু পয়েট এফালে দি আছে পাপৰি কবি নিজৰাৰ কবি গীতি কবি শেৱালী কবি আৰু এইফালে দিয়া আছে নাম গণেশ গগৈ শৈলধৰ ৰাজখোৱা ৰুদ্ৰ বৰুৱা ৰত্নকান্ত বৰকাকতি কোন কেইযোৰ কাৰেক্ট হৈ আছে সুধিছে উত্তৰটোতো কৰিবই লগতে পাপৰি কবি কাক কোৱা হয় গীতি কবি কাক কোৱা হয় শেৱালী কবি কাক কোৱা হয় সেইখিনি এবাৰ ৰিভাইজ কৰি দিব ঠিক আছে এইটো আপোনালোকৰ হোমৱৰ্ক কাৰ কাৰণে অল্ড ভিউৱাৰ্ছ নিউ ভিউৱাৰ্ছ কালি পাই যাব এক্সপ্লেনেশ্যন পাই যাব মই ধুনীয়াকৈ লৈ আহিম ঠিক আছে তাৰ পাছত এইটো কৈছে যে ত্ৰিমূৰ্তি ইয়াত ইমানখিনি লিখা হৈ আছে কিন্তু ভালদৰে যদি পঢ়োঁতে সময় যাব ইয়াত কৈছে যে ত্ৰিমূৰ্তিত কোন কোন আছিলে চাওক মই দুজন কৈ দিওঁ চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা বাকী হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ বৰুৱাৰ ভিতৰত সকলোৰে খেলি মেলি লাগিব সেইকাৰণে মই কৰি দিয়া নাই অল্ড ভিউৱাৰ্ছ ৰেগুলাৰ ভিউৱাৰ্ছ এইটো কওক ৰিভাইজ কৰক এতিয়া মই কৈ দিলে একো লাভ নহ'ব এবাৰ PDF খিনি উলিয়াওক আৰু চাওক মই এটা কথা কওঁ আপোনালোকক যদি PDF লাগে 8822614404 ইয়াত কণ্টেক্ট কৰক মই কৈছোঁ কালিৰ পিছত নাপাব বিহুৰ পিছত নাপাব ঠিক আছে অ'কে নাও এইটো কৰিব ত্ৰিমূৰ্তি আমি পাইছিলোঁ ন জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কওঁ ইয়াত লিখা আছে ইমানবোৰ বস্তু পঢ়ি চাব কিন্তু লাষ্ট এইটোৱে সুধিছে কোন নহয় ঠিক আছে এক্সামাইন দ্য এবভ ষ্টেটমেণ্ট এণ্ড পিক দ্য অড ওৱান আউট কোনজন নহয় সেইটোৱে সুধিছে আৰু ইয়াতে আপোনালোকৰ নট কাৰেক্ট সুধিছে মই কওঁ নৱকান্ত বৰুৱা এখুত ককাইদেউ দিছ ইজ কাৰেক্ট এইটো 1 ইজ কাৰেক্ট তো এই দুটা কাটি দিয়ক থাকিল 2 and 3 অনলি এণ্ড 4 অনলি চ' অল্ড ভিউৱাৰ্ছ ৰেগুলাৰ ভিউৱাৰ্ছ পঢ়ক হোমৱৰ্ক এণ্ড নিউ ভিউৱাৰ্ছ মই কালিলৈ কৰি দিম যিখিনি কৰা নাই মই প্ৰপাৰ এক্সপ্লেনেশ্যন মই একদম ভালদৰে PPT বনাই কৰি দিম ঠিক আছে চিন্তা নকৰিব আৰু আজি ইমানখিনি কুৱেশ্যন কৰিলোঁ মই ভাবোঁ এইখিনি কুৱেশ্যনৰ পৰা আপোনালোকে বহুখিনি বস্তু ৰিভাইজ কৰিব পাৰিব যিসকল ষ্টুডেণ্টে ভালদৰে পঢ়িব জানে ইয়াৰ পৰা বহুখিনি বস্তু উলিয়াব পাৰিব আৰু যিসকলে পেৰত লাৰ্ণিং কৰি আছে তেওঁলোকে এইখিনিয়ে চাই যাব আৰু পাছত কি হ'ব মোক উল্টা পুল্টা গালি দিব কৰি দিয়া নাই অমুক কৰা নাই চাব আপোনালোকে নিজে দেখিব বহুতকেইটা কমেণ্ট দেখিব ঠিক আছে থেংক ইউ চ' কালিলৈ লগ পাম যিখিনি কৰি দিয়া নাই কৰি দিম আৰু নতুন কুৱেশ্যন লৈ আহিম আৰু এতিয়া কওক কুৱেশ্যনখিনি চাই কেনেকুৱা লাগিল কৰি কেনেকুৱা লাগিল এণ্ড আমি বহু কুৱেশ্যন কৰিছোঁ ঠিক আছে সেইবোৰ চাব থেংক ইউ